গুৱাহাটীৰ প্ৰেছ ক্লাবত মাৰিয়াছ পাব্লিক স্কুল আৰু মফিজুদ্দিন আহমদ হাজৰিকা সোঁৱৰণী সমিতিৰ উদ্যোগত মফিজুদ্দিন আহমদ হাজৰিকা কাব্য বঁটা প্ৰদান বিশিষ্ট কবি সাহিত্যিক নীলিম কুমাৰক প্ৰদান কৰা হয় 2024 চনৰ মফিজুদ্দিন আহমদ হাজৰিকা কাব্য বঁটা জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ 154 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে গুৱাহাটীৰ প্ৰেছ ক্লাবত আয়োজন কৰা হয় এই বিশেষ অনুষ্ঠানৰ এই অনুষ্ঠানত উপস্থিত থাকে মফিজুদ্দিন আহমদ হাজৰিকা সোঁৱৰণী সমিতিৰ সভাপতি আনিছ জামান বিশিষ্ট কবি ডক্টৰ নীলিমা ঠাকুৰীয়া হক আৰু মুখ্য বক্তা ডক্টৰ বিভা চৌধুৰী আৰু ডক্টৰ গৰিমা শইকীয়া প্ৰথম মোৰ কিতাপখন প্ৰকাশ হোৱাৰ পিছতে কিছুদিন পিছতে কিতাপখন জুলগাই পঢ়ি পেলোৱা হৈছিল যেতিয়া জুলগাই কিতাপখন পঢ়ি পেলোৱা হৈছিল তেতিয়া মই গম পাইছিলোঁ যে মোৰ কবিতাত নিশ্চয় কিবা এটা আছে নৈক্য পঢ়ি পেলাব যিসকলে পঢ়ি পেলাইছে তেওঁলোকে মোৰ মাজত কবিতাৰ মাজত কিবা এটা পাইছে তেতিয়াই মোৰ কিন্তু আস্থাহে হৈছিলে মই ভাগি পৰা নাছিলোঁ নিজৰ মাজত নিজৰ প্ৰতি মোৰ আস্থা হৈছিলে যে মই কবিতা লিখিব লাগিব কাৰণ মোৰ কবিতাত কিবা এটা আছে সেয়ে মই কলেজৰ দিনৰ কথা তাৰপিছত লিখি গৈছিলোঁ পাগলামি আছিলে কবিতা কিমান বিচিত্ৰ কথা লিখিছোঁ হিচাপ নাই কিন্তু মই কম্প্ৰমাইজ কৰা নাই লিখাৰ সময়ত যিবোৰ বিষয় আহিছিলে মোৰ